নমস্কাৰ এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱ সমিতিয়ে শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগি পালন কৰিছে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো দেৱগ্ৰাম ৰাজহুৱা দুৰ্গোৎসৱ সমিতিয়ে শ্ৰী শ্ৰী দুৰ্গা পূজা ভাগি উদযাপন কৰিছে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকৰ ছাঁ পৰি থকাৰ মাজতে কোনো ধৰণৰ জাকজমকতা নোহোৱাকৈ পৌৰাণিক ৰীতি-নীতিৰে বৈদিক মন্ত্ৰৰে পূজা ভাগি আয়োজন কৰিছে উদ্যোক্তাসকলে এই সন্দৰ্ভত আমাৰ দেৰগাঁৱৰ সাংবাদিক নৱজ্যোতি ভৰালীয়ে যুগুত কৰি পঠিওৱা এই প্ৰতিবেদনটি চাওঁ আহক। হয়, মই বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও ৰাজহুৱা দুৰ্গোৎসৱ সমিতি আয়োজন কৰা এই পূজাৰ মণ্ডপত। ইতিমধ্যে আজি শ্ৰী শ্ৰী দুৰ্গা পূজাৰ শ্ৰী শ্ৰী মহা অষ্টমী পূজা অনুষ্ঠিত হৈ আছে। এই সন্ধ্যা বেলাত অগণন ৰাইজ এই পূজা মণ্ডপত আহি ভিৰ কৰিছেহি। ইতিমধ্যে অসমৰ যশস্বী শিল্পী অসমৰ হিয়াৰামঠু জুবিন গাৰ্গৰ মৃত্যুৰ শোকৰ ছাঁ পৰি থকাৰ মাজতে অগণন ৰাইজ জাকজমকতা নোহোৱাকৈ তেওঁলোক ওলাই আহিছে। ইতিমধ্যে ইয়াৰ সমান্তৰালভাৱে জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধও অসমৰ বিভিন্ন জেগাত গাঁৱে ভূঞে অনুষ্ঠিত হৈ আছে। এইবাৰ দুৰ্গা পূজাত মণ্ডপবিলাকতো কোনো তেনেকুৱা জাকজমকতাৰ ব্যৱস্থা নাই। অকল পৌৰাণিক ৰীতি-নীতিৰে বৈদিক মন্ত্ৰৰে পূজা অনুষ্ঠিত হৈছে। মই সতীৰ্থক এই পূজা মণ্ডপৰ দৃশ্য জনগণৰ ভিৰৰ দৃশ্য দেখাবলৈ অনুৰোধ জনাইছোঁ। ওলাই আহিছে, তেওঁলোকৰ কোনো জাকজমকতা নাই, সকলো কেৱল দেৱী মাক দৰ্শন কৰাৰ মানসেৰে ওলাই আহিছে সকলো ৰাইজসকল। আগৰ দৰে কোনো জাকজমকতা নাই। সকলোৰে মন জুবিন গাৰ্গৰ মৃত্যুৱে সকলোৰে মনত শোকৰ ছাঁ পেলাইছে। এয়া সতীৰ্থ আপোনালোকক দেখাই আছে। অলপ সংখ্যক বিপণীৰ ব্যৱস্থা কৰা হৈছে, কিন্তু আগৰ দৰে ভিৰ ক'তো দেখা নাই। এই মণ্ডপত কেৱল দেৱীৰ বন্দনা আৰু জুবিন গাৰ্গৰ গান শুনিবলৈ পোৱা গৈছে। ইতিমধ্যে ভূপেন হাজৰিকাৰ জন্ম 70 বৰ্ষ উপলক্ষে মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। তেওঁৰ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। তেওঁৰ কাষতে অসমৰ হিয়াৰামঠু জুবিন গাৰ্গকো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকক অন্য এটা শ্বটত মই মণ্ডপৰ ভিতৰৰ দৃশ্য দেখাম। অন্য এটা শ্বটত আপোনালোকক সেয়া মই দেখাই আছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট নিউজ নাও।